নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এইটো ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেদিনা কোৱা 10 অক্টোবৰত 8-9 পদৰ যি বিজ্ঞাপনৰ আছিল সেই পদৰ নিযুক্তি দিয়াৰ কথা যি ঘোষণা কৰিছিল সেইটোৰ ওপৰত যেহেতু একদিন বহুলভাৱে চৰ্চিত হৈ আছে আৰু সেইটো বিষয় কোৱাৰ পিছতেই যেন প্ৰাৰ্থীসকলৰ মাজত বিষয়টো চৰ্চিত হৈ আছে আৰু 5,550 পদৰ নিযুক্তি 10 অক্টোবৰত নহ'ব নেকি যেহেতু NISৰ ডকুমেণ্টছ ইলেকশ্যনৰ কেছটোৰ হিয়াৰিং পুনৰ 9 ছেপ্টেম্বৰলৈকে পিছুৱাই দিয়া হ'ল আৰু তাৰ সেই যিটো হিয়াৰিং আছিল যোৱা হিয়াৰিং সেই হিয়াৰিঙৰ দিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বক্তব্যৰ পিছতে যেন চৰ্চিত হৈ আছে যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অক্টোবৰ 10 তাৰিখে শিক্ষক নিযুক্তিৰ 8-9 হাজাৰ পদৰ নিযুক্তি দিয়া হ'ব বুলি কৈছিল আৰু সেইটো কথা কোৱাৰ লগে লগে 5,550 পদৰ নিযুক্তি নহ'ব নেকি কাৰণ যেহেতু NISৰ ডকুমেণ্টছ ইলেকশ্যনৰ কেছটো পুনৰ 9 ছেপ্টেম্বৰলৈকে পিছুৱাই দিয়া হৈছিল আৰু অহা মঙলবাৰে যেহেতু পুনৰ শুনানি হ'ব আৰু সেইদিনা সেই কথাষাৰ ঘোষণা কৰাৰ লগে লগে যেহেতু GTPGTৰো নিযুক্তি একেলগেই হ'ব 10 অক্টোবৰত আৰু GTPGTৰো যিহেতু 8-9 হাজাৰমান আছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 8-9 হাজাৰ হয়তো কি কাৰণে ক'লে LP-UP কথাখিনি কিয় নকলে কিন্তু সেইদিনা GTPGT বুলিও কোৱা নাই বা LP-UP বুলিও কোৱা নাছিল জাষ্ট কৈছিল যে 8-9 হাজাৰ পদৰ বিজ্ঞাপন হ'বলৈ নিযুক্তি হ'বলৈ গৈ আছে আৰু লগতে এটা কথা কৈছিল যে কোৰ্টত কেছ ৰুজু নহ'লে সময়মতে নিযুক্তিবোৰ হৈ যায় কিন্তু কোৰ্টত যেতিয়া কেছবোৰ পৰি যায় নিযুক্তিৰ ক্ষেত্ৰত তেতিয়া কিছু পলম হয় বুলি কৈছিল কিন্তু এতিয়াও সময় যথেষ্ট আছে কাৰণ যদি 9 ছেপ্টেম্বৰত ফাইনেল অৰ্ডাৰ এটা ওলাই যায় তেতিয়াহ'লে এমাহৰ ভিতৰত নিশ্চয় সেইখিনি কাম কৰিব পাৰিব যেহেতু ইতিমধ্যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হৈছে এতিয়া জাষ্ট মেৰিট লিষ্ট পাব্লিছ কৰিবলৈ বাকী আছে গতিকে এমাহৰ ভিতৰত কামখিনি শিক্ষা বিভাগে গুৰুত্ব সহকাৰে লৈকে নিশ্চয় সেইখিনি কৰি 10 অক্টোবৰত নিযুক্তি দিব পাৰিব গতিকে 9 ছেপ্টেম্বৰ তাৰিখে আমি আশা কৰিছোঁ যে সেইদিনাই ফাইনেল হিয়াৰিং এটা হৈ যাওক আৰু কিবা নহয় কিবা এটা ফলাফল ওলাওক আৰু যেহেতু সকলো প্ৰাৰ্থীয়ে 2 বছৰ ধৰি অপেক্ষা কৰিলে গতিকে সকলোৱে এতিয়া আশা কৰিছে যে 10 অক্টোবৰত 5,000 যি পদ আছিল সেই পদৰ নিযুক্তি হওক আৰু আমিও আশাবাদী এই আমাৰ ভিতৰত কামখিনি সুচাৰুৰূপে কৰি যিসকলৰ মাৰ্কেট কভাৰ কৰিব সেইসকলে নিযুক্তি পাবলৈ সক্ষম হ'ব কিন্তু সেইকাৰণে 9 ছেপ্টেম্বৰত যিটো হিয়াৰিং হ'ব সেই হিয়াৰিংটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব আৰু সেইদিনাই ফাইনেল এটা অৰ্ডাৰ ওলাব বুলি আমি বিশ্বাস কৰোঁ বা আশা কৰিছোঁ আজিও শিক্ষামন্ত্ৰী ডাঙৰীয়া সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পুনৰ ঘোষণা কৰিছে 10 অক্টোবৰত পুনৰ নিযুক্তি হ'ব লৈ গৈ আছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লেও কিন্তু 10 অক্টোবৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি হোৱাটো প্ৰায় নিশ্চিত যিকোনো প্ৰকাৰ হ'লে চৰকাৰে নিযুক্তি দিবই কাৰণ এমাহ সময় আছে এমাহৰ বেছি আছে 9 তাৰিখে যদি ফাইনেল ওলাই যায় সেইফালে এমাহ থাকিব আৰু বাকী গতিকে 10 অক্টোবৰলৈকে এমাহৰ ভিতৰত কামখিনি নিশ্চয় শিক্ষা বিভাগে কৰিব পাৰিব যেহেতু আচল যিটো মেইন কাম ফিজিকেল ডকুমেণ্টছ ভেৰিফাই সেইটো যিহেতু সমাপ্ত হৈছে গতিকে এতিয়া বাকী যিখিনি কাম আছে সেইখিনি কাম শিক্ষা বিভাগে অৰ্ডাৰটো ওলোৱাৰ পিছত নিশ্চয় কৰিব পাৰিব গতিকে প্ৰাৰ্থীসকলে 9 তাৰিখলৈ অপেক্ষা কৰক আৰু সেইদিনা নিশ্চয় কিবা এটা ফলাফল ওলাব আৰু আমি সেইটো বহুত বেছি আশা কৰোঁ পুনৰ যাতে হিয়াৰিং নহয় শিক্ষা বিভাগেও সেইটো বাট চাব লগা হৈছে অৰ্ডাৰটোলৈকে কাৰণ যেহেতু ইণ্টাৰিম অৰ্ডাৰ এটা আছে আৰু ইণ্টাৰিম অৰ্ডাৰটোৰ কাৰণে মেৰিট লিষ্ট পাব্লিছ কৰিব পৰা নাই গতিকে 9 ছেপ্টেম্বৰ তাৰিখে যিটো হিয়াৰিং হ'ব সেই হিয়াৰিংটোৰ যাতে এটা ফাইনেল ফলাফল ওলায় তাৰপিছত কামখিনি সম্পন্ন যাতে এমাহৰ ভিতৰত কৰাৰ লগে লগে নিযুক্তি যিসকল প্ৰাৰ্থী মাৰ্কেট কভাৰ কৰে সেইসকল প্ৰাৰ্থীয়ে পাবলৈ সক্ষম হ'ব গতিকে মুখ্যমন্ত্ৰী যিদিনা কৈছিল 8-9 হাজাৰ সেইটো এতিয়া হঠাৎ সোধাৰ লগে লগে হয়তো 8-9 হাজাৰ আহিব পাৰে গতিকে সঠিককৈ যিহেতু কোৱা নাই গতিকে আমি অপেক্ষা কৰিব লাগিব কি আহে 9 ছেপ্টেম্বৰত কি ফলাফল আহে হয়তো কিবা এটা ওলাব বুলি আমি আশাবাদী গতিকে সময়লৈ সকলোৱে অপেক্ষা কৰক আৰু আমিও বহুত বেছি আশা কৰোঁ চাকৰি সকলোকে লাগে গতিকে 10 অক্টোবৰত যাতে নিযুক্তিটো সকলোৱে পায় গতিকে সেইটো আশাবাদী আৰু সমস্যাবোৰ সমাধান হওক সেইটো লৈ আশাবাদী গতিকে এইখিনি ক'লোঁ ধন্যবাদ